গান্ধী জয়ন্তী উপলক্ষে উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত বিশেষ অনুষ্ঠানত উন্মোচন কৰা হয় প্ৰয়াত অৱনী বৰঠাকুৰৰ গান্ধীক বিচাৰি শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে লগতে অনুষ্ঠিত হয় গান্ধী ভাৱনা তেতিয়া আৰু এটি শীৰ্ষক বক্তৃতানুষ্ঠানৰ মূল বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক মুনিন বায়ন অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ডক্টৰ হিৰেণ গোহাঁই হেমেন দাস লোকনাথ গোস্বামী পৰমানন্দ মজুমদাৰকে ধৰি গৰিষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি আমি বিচাৰিছিল যে গান্ধীৰ ওপৰত যেহেতুকে দেউতাই এখন কিতাপ লিখিছে নিজে এজন কমিউনিষ্ট কৰ্মী হৈও গোটেই জীৱন কমিউনিষ্ট আন্দোলনৰ লগত জড়িত হৈও দেউতাই গান্ধীৰ ওপৰত এখন কিতাপ লিখিছে আৰু গান্ধীৰ দ্বাৰা বহু পৰিমাণে দেউতা প্ৰভাৱিত হৈছিল গান্ধীৰ দ্বাৰা সেইকাৰণে প্ৰায় 450 পৃষ্ঠাজোৰা এখন বৃহৎ কলেবৰৰ গ্ৰন্থ লিখি উলিয়াইছিল এইটো দুৰ্ভাগ্য আমাৰ সকলোৰে যে দেউতাই সেইটো চাই যাবলৈ নাপালে প্ৰকাশটো তেনেকুৱা লিখি শেষ হোৱাৰ পিছতে দেউতাই ৰোগশয্যাত পৰি ইহলীলা সম্বৰণ কৰিলে আজি এই মুহূৰ্তত আমি কিতাপখন উন্মোচন কৰিবলৈ পাই বিশেষকৈ গান্ধী জয়ন্তীৰ দিনা আমি সকলোৱে খুবেই আনন্দ পাইছোঁ সুখ পাইছোঁ